নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল এসএস ক্লাছলৈ আমি ক্লাছ 9 ৰ বিজ্ঞান পঢ়ি আছিলো চেপ্টাৰ 3 পেজ নম্বৰ 44 অনুশীলনীত প্ৰশ্ন এটা দিয়া আছে কোৱেশ্চন নম্বৰ 4 ত কি আছে তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা ঠিক আছে মই ইয়াৰ আগত ভিডিওত মানে আৰু কেটামান অংক কৰাই দিছিলো আজি আৰু এই অনুশীলনী থকাখিনি কৰাই দিও ঠিক আছে প্ৰথম এ কি দিয়া আছে চাক এ দিছে মেগনেছিয়াম ক্লোৰাইড মই যোৱা ভিডিওতে কৈছিলো যদি আমাক ৰাসায়নিক সংকেত লিখিবলগীয়া আছে তে কিতাপৰ যোনটো চাৰ্টটো দিছে এই চাৰ্টটো মুখস্থ কৰিব লাগিব তাৰ উপৰিও একো নহলেও পৰমাণবিক সংখ্যাখিনি মুখস্থ থাকিব লাগিব ঠিক আছে এতিয়া মেগনেছিয়াম কি হয় Mg হ'ব Mg ৰ পৰমাণবিক সংখ্যা কিমান 12 ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস কেনেকুৱা হ'ব 2 10 আৰু 2 যোৱা ভিডিওত আপোনালোকে গম পাইছিলে যে আমাৰ যোনটো ইলেক্ট্ৰনিক বিন্যাস লিখা ধৰণটো কেনেকুৱা হয় 2 8 8 18 এনেকুৱা লিখিলে আমি শুদ্ধকে উলাব পাৰো তো প্ৰথমত 2 আৰু 2 দ্বিতীয়ত 8 এটো 10 আছিল মুঠ 10 আছিল মই কি কৈ আছো ইয়াত মুঠ 12 আছিল 12 পৰা 2 গুছি গলে কিমান থাকিব 10 তো ইয়াত 2 আহিলে থাকিলে 10 পৰা ইয়াত 10 আহিব নোৱাৰে যেহেতু সৰ্বস্ব ইয়াত 8টাই থাকিব পাৰে গতিকে ইয়াত 8 হ'ব তো গতিকে কিমান থাকিলে 10 পৰা আকৌ 8 গুছি গলে কিমান থাকিব 2 যি 2 থাকি গল এই 2 টো ইয়াত থাকিব হ'ব তো ইয়াৰ পৰা আমি গম পালো যে ইয়াৰ যোজ্যতা কিমান হ'ব 2 তো মেগনেছিয়াম আৰু ইয়াত কি আহিব 2 প্লাস কিয় আহিলে এই যোৱা ক্লাছতে কৈছিলো যে মেগনেছিয়াম এই দুটা যি ইলেক্ট্ৰন আছে এইটো দুটা দান দিব ই দানে কিয় দিব হেতু বুজাই দিছিলো মই মেগনেছিয়াম বনিব বিচাৰে নিয়নৰ নিচিনা আৰু নিয়নৰ পাৰমাণবিক সংখ্যা হয় 10 তাৰ ইলেক্ট্ৰনিক বিন্যাস হয় 2 8 মানে ই যদি এই দুটা আছে যদি দান দি দিয়ে তেতিয়া হি কি হ'ব 2 আৰু 8 হয় না ইয়াৰ নিচিনা বনিব বিচাৰে পাৰিব আৰু ই নিয়ন নিচিনা কিয় বনিব বিচাৰে যেহেতু নবুল গেছখিনি স্থিৰ অৱস্থাত থাকে বিক্ৰিয়া নকৰে কাৰণে হি নিয়ন নিচিনা হ'ব বিচাৰে ঠিক আছে একে ধৰণে ক্লোৰিনৰ কিমান আছিল পৰমাণবিক সংখ্যা 17 হলে কিমান হ'ব 2 8 আৰু 7 ইয়াক কিমান লাগে কিমান আৰু 8 হ'ব লাগিব ন যেহেতু হি আৰ্গন নিচিনা বনিব বিচাৰে আৰ্গনৰ হয় 18 2 8 8 মই অলপ খৰকে কৈছো কথাখিনি যেহেতু যোৱা ভিডিওটো এই বস্তুখিনি ভালকে বুজাইছিলো তো ইয়াত কিমান হ'ব 7 ই আৰ্গন নিচিনা বনিব বিচাৰিব তো আৰ্গন নিচিনা বনিব যাওঁতে হি কিমান লাগিব ইয়াক আৰু এটা লাগিব ঠিক আছে এই কাৰণে হি কি কৰিব এটা কি লবনে গ্ৰহণ কৰিবনে দিব ইয়াক এটা লাগে এই কাৰণে হেতু কি হ'ব মাইনাস মই প্লাস আৰু মাইনাস মই থব কাৰণে এটা বুদ্ধি এটা দিছিলো ই দুটা দান দিব দান দিলে মানুহ কি হয় ধনী মানুহে দান দিয়ে হয় না গতিকে মানুহ দান দিলে কি পজিটিভ হৈ যায় সেইকাৰণে পজিটিভ আৰু ই লব ই যদি লোকৰ পৰা লয় আৰু ইয়াক লাগে হি মানে ধাৰ খাব ন মানে ইয়াৰ ঋণ বেছি হ'ব সেইকাৰণে হি কি হ'ব ঋণাত্মক হৈ যাব সেইকাৰণে কি হ'ব নেগেটিভ ঠিক আছে এটুকে আমি কেনেকা লিখি লব লাগে কেনে লিখি লব লাগে Mg 2 plus Cl 1 minus a minus 1 to ইয়াৰ লৈ যাব ঠিক আছে আৰু এটো ইয়াত যাব তো ইয়াৰ ফৰ্মুলাটো কি হ'ব Mg1 আৰু এটো কি হ'ব Cl2 1 টো আমি ইয়াত নিলিখো ঠিক আছে ইয়াৰ অৰ্থাৎ মিনিংটো মই বুজাইছিলো ইয়াৰ মিনিংটো কি বুজায় যে Mg এটা Mg আহিব আৰু Cl দুটা আহিব ঠিক আছে যেহেতু Mg কেটা ইলেক্ট্ৰন দান দিব দুটা তো এটা ইলেক্ট্ৰন আহি এই Cl ওচৰত যাব আচ্ছা ইয়াৰ ওচৰতো দুটা ইলেক্ট্ৰন আছে দুটা দান দিব ই আকৌ ইয়াক দিব পাৰিব নেকি নহয় ইয়াৰটো হি এটাহে লাগে ইয়াক এই কাৰণে হি ইয়াক নিদিয়ে বেলেগ এটা ক্লোৰিনক দিব গতিকে এটা মেগনেছিয়াম হলে কেটা ক্লোৰিন লাগিব সন্তুষ্ট কৰিব কাৰণে দুটা ক্লোৰিন লাগিব তাক ঠিক আছে এই কাৰণে ইয়াৰ ফৰ্মুলাটো MgCl হয় ঠিক আছে MgCl হয় MgCl2 নহয় বহুত MgCl2 হয় MgCl নহয় বহুতে ভাবিব কি মেগনেছিয়াম ক্লোৰাইড মেগনেছিয়াম মানে Mg ক্লোৰিন মানে Cl এনেকুৱা নহব কিন্তু এটো আমি ইয়াৰ যোনটো যোজ্যতা আছে হেতু মিলাই মেলি লিখিব লাগিব এতিয়া আমি নেক্সট কোৱেশ্চন কৰিম
নেক্সট কুৱেশ্যনটো কি কৈছে কেলছিয়াম অক্সাইড এতিয়া কেলছিয়াম অক্সাইড চাওক কেলছিয়াম অক্সাইড কেলছিয়ামৰ কি হয় Ca আৰু অক্সাইড মানে কি অক্সিজেন O কেলছিয়ামৰ যোনটো পাৰমাণৱিক সংখ্যা কিমান 20 ইয়াক 2 8 8 আৰু 2 হ'ব ঠিক আছে আপোনালোকে হিসাব কৰিব পাৰে হয় না 2 2 2 8 10 আকৌ 8 2 18 18 আৰু 2 20 তো ই দুটা এক্সট্ৰা আছে ইয়াৰ ন ই দান দিব 2 প্লাস বনিব অক্সিজেন হয় কিমান 8 ইয়াক ইলেক্ট্ৰনিক বিন্যাস হ'ব 2 6 তো ইয়াক কিমান লাগে নিয়ন নিচিনা বনিবৰ কাৰণে নিয়ন কি আছিল মনত পেলাকছো নিয়ন আকৌ 2 আৰু 8 আছিল যেহেতু টোটাল মিলাই 10 হয় ন তো ইয়াক কিমান লাগে আৰু দুটা লাগে আৰু ঠিক আছে 6 আছে আৰু 2 হলে 8 হৈ যাব ন তো গতিকে দুটা লাগে একাৰণে কি হ'ব হিউ 2 মাইনাস তো এটুকে আমি কেনেকা লিখিলম Ca 2 plus O 2 minus এতিয়া এই 2 টো ইয়াৰ ওচৰত যাব লাগে এইটো ইয়াৰ ওচৰত যাব ন তো Ca 2 আৰু O2 যেহেতু দুটাত একে একে সাবস্ক্রিপ্ট আহিছে ন দুটা তো আমি কটুৱে নিলিখো এটো ডাইৰেক্ট CaO লিখো এতিয়া CaO হলে কি পঢ়িব লাগিব ক্যালসিয়াম অক্সাইড ঠিক আছে আৰু এটো শুদ্ধ কেলে ইয়া 2 কেলে না লাগে মইটো বুজাই দিছো ইয়াৰ ওচৰত দুটা ইলেক্ট্ৰন আছে হয় না দুটা আছে হি দিব বা ইয়াৰ পৰা চাব পাৰে আপুনি দুটা এক্সট্ৰা আছে হি দিব বিচাৰিছে অক্সিজেনকো দুটা লাগে অক্সিজেনৰ ওচৰত দুটা খালি জায়গা আছে এই ইলেক্ট্ৰনটো দুটা আৰামত ধুনিয়াকৈ লৈ ল'ব পাৰিব তো এটা ক্যালসিয়াম থাকিলে এটা অক্সিজেন থাকিলে ধুনিয়াকৈ হতৰ যিমান ইলেক্ট্ৰন আদান প্ৰদান কৰিব লাগে আৰামত হৈ যায়গে তো হেকাৰণে দুজনে মিলি আৰামত এটা কম্পাউণ্ড যৌগ বনি থাকিব পাৰিব স্থিৰ অৱস্থাত ঠিক আছে একাৰণে ক্যালসিয়াম অক্সাইডৰ ফৰ্মুলাটো CaO হয় Ca2O নহয় ঠিক আছে আহক আজি নেক্সট কৰো এতিয়া নেক্সট হল অ্যালুমিনিয়াম অক্সাইড কি হয় নহয় অ্যালুমিনিয়াম ক্লোৰাইড এতিয়া নেক্সট হল অ্যালুমিনিয়াম ক্লোৰাইড অ্যালুমিনিয়াম হলে Al আমি জানো আচ্ছা অ্যালুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা কিমান 13 ইয়াক আমি ইলেক্ট্ৰনিক বিন্যাস লিখো যদি প্ৰথমৰ 2 আকৌ 8 ইয়া 13 আছে না 2 আৰু 8 আছে আৰু কি হ'ব ইয়াত আৰু 3 আহিব পাৰিব ন তেতিয়া 13 হ'ব তো এই 3 হি দান দিব হয় না আপোনালোকে মোৰ যেটা ভিডিও যোনটো আছে চাব তাত মই ধুনিয়াকৈ বুজাই দিছো আমি কিবা জুজতা কেনেকা ওলাব লাগে ইয়াত 3 হ'ব কিয় হ'ব কাৰণটো মই কৈছোৱে ইয়াতো কৈ দিছো নিয়ন কিমান 10 2.8 ইনিয়ন নিচিনা বনিব বিচাৰিব গতিকে তিনটা দান দি দিব হে দান দিয়াৰ লগে লগে 3 পজিটিভ হৈ যাব হয় না আৰু ক্লোৰিন Cl হয় না ক্লোৰিনৰ অলপ আগতে কৰিলো কিমান আছিল 17 ক্লোৰিন কিমান আছিল 17 তো কিমান হ'ব 2.8.7 ইয়াক আৰু 1 লাগে তো গতিকে হি কৰিব 1 লৈ লব গতিকে -1 এটুকে আমি কেনেকা লিখিব লাগিব পৰীক্ষাত Al ইয়াত 3 প্লাস ইয়াত Cl ইয়াত 1 মাইনাস এটু এক্সচেঞ্জ হ'ব এতিয়া এক্সচেঞ্জ হোৱাৰ পাছত কি হৈ যাব Al লগত আহিব 1 যোনটো আমি নিলিখো আৰু Cl লগত আহিব 3 ঠিক আছে AlCl3 হল অ্যালুমিনিয়াম ক্লোৰাইডৰ ৰাসায়নিক সংকেত এটু কেলে AlCl3 হল এটু মই বুজাই দিছো Al ওচৰত কেটা আছিল ইলেক্ট্ৰন 3টা আৰু ক্লোৰিন এটা ক্লোৰিনৰ কেটা লাগে এটা ক্লোৰিনৰ লাগে এটা ই আহি এটা দান দিলে আৰু দুটা কাক দিব কাকবাটো দিব লাগিব ক্লোৰিন যেহেতু গ্ৰহণ নকৰে একাৰণে হি ক্লোৰিনৰ আৰু এটা ক্লোৰিন মাতিব ইউ এটা দান লৈ ললে ঠিক আছে আৰু এটা থাকিলে নহয় আৰু এটা ক্লোৰিন আহিব তাকো ই দান দি দিব ঠিক আছে তো এটা অ্যালুমিনিয়ামে এটা ইলেক্ট্ৰন কেজনক দান দিব তিনটা ক্লোৰিনক দান দিব ঠিক আছে তো গতিকে অ্যালুমিনিয়াম ক্লোৰাইড সৃষ্টি হ'ব কেনেবাকে যদি অকল এটা ক্লোৰিন থাকে এনেকুৱা Al আৰু এটা ক্লোৰিন থাকে তেতিয়া ইয়াত দুটা ইলেক্ট্ৰনটো থাকিবই না খালি থাকিবই নহয় ই দুটা ইলেক্ট্ৰন কাৰবা বেলেগ এটা অক্সিজেন হওক বা বেলেগ কাৰবা লগত ই বন্ড মানে বান্ধনী সৃষ্টি কৰি লব তেতিয়া কি হ'ব আমি আকৌ অ্যালুমিনিয়াম ক্লোৰাইড নাপাম বেলেগহে কিবা এটা পাই যাম ঠিক আছে তো যদি আমি অ্যালুমিনিয়াম ক্লোৰাইড সৃষ্টি কৰাব আছে ল্যাবৰেটৰীত আমি কি কৰিব লাগিব এটা অ্যালুমিনিয়াম আৰু তিনটা ক্লোৰাইড ল'ব লাগিব ক্লোৰিন ল'ব লাগিব ঠিক আছে এতিয়া লাষ্ট কোৱেশ্চন যোনটো হল আমাৰ এটো কি হয় ক্যালসিয়াম কাৰ্বনেট ক্যালসিয়ামটো এই মাত্ৰ কৰি আহিলো Ca2+ হয়
কাৰ্বনেট এইটো আপোনালোকে মুখস্থ কৰিব লাগিব 4টো CO3 2 মাইনাছ তো Ca ইয়াত লিখিব লাগিব 2 প্লাছ হয় নহয় ইমানটো কৰি আপোনালোকৰ মুখস্থ হ'ল 2 মাইনাছ ই ইয়াৰ লগত এক্সচেঞ্জ হ'ব ই ভ্যালেন্সি ইয়াৰ লগত এক্সচেঞ্জ কৰিব কি থাকিব সেম যেহেতু আমি নিলিখো আৰু ন ঠিক আছে তো CaCO3 এইটো হ'ল ইয়াৰ ৰাসায়নিক সংকেত আশা কৰিছো আপোনালোকে ভালকে বুজি পাইছে আৰু মই থুলমুলকে হলো কাৰণখিনি কৈ দিছো যে ইয়াৰ 2 প্লাছ কেলে আহে 2 মাইনাছ কিয় আহে হয় না আৰু অলপ যদি ইয়াৰো ডিটেইলছ কৰি আপোনালোকে জানিব বিচাৰে তেতিয়া মোৰ ইয়াৰ আগৰ ভিডিওটো চাব তাত মই ইয়াৰ ডিটেইলছ কে কৈছো ঠিক আছে ধন্যবাদ